আকাশৰ তৰা যেন তললৈকে নামি আহিছিলে। সেই আমাৰ গোটেই কেম্পাছটোত এই জোনাকী পৰুৱাই পোহৰাই ৰাখিছিলে আৰু সেই জোনাকী পৰুৱাৰ ওপৰত আকৌ আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অকণমান তেওঁলোকে গৱেষণা কৰিছে সুন্দৰকৈ। অৱনী ভাগৱতী ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত এজন পাহৰিব নোৱাৰা অধ্যাপক। কোনোবাই লাওৰ খেতি কৰিছে আৰু যদি আপোনাৰ কিটচেন গাৰ্ডেন বুলি আমি যিটো কওঁ, প্ৰত্যেকজন মানে আমাৰ বিখ্যাত অধ্যাপক তেওঁলোক কিন্তু ভাল খেতিয়ক। তেওঁলোকে কবিতা লিখিছে, কবিৰ খেতিও কৰিছে, এনেকুৱা ধৰণৰ আছিলে। মানে মোৰ মানে কোৱাৰ্টাৰৰ চিলিঙত এটা পৰিয়াল থাকে, এইটো জোৱামালৰ পৰিয়াল, পিছফালে এটা শিয়ালৰ পৰিয়াল। আৰু সিহঁতে বোধহয় জানে নেকি যে এই চৌহদত ভাল ভাল মানুহ আছে, অলপমানো অন্যায় নকৰে। আমাৰ হোষ্টেলটোত আচলতে এই সকলো বিষয়ৰ ল'ৰা ছোৱালী থাকে নহয়, ল'ৰাবিলাক থাকে, প্ৰত্যেক বিষয়ৰে হোষ্টেলত থাকে নহয়। তাৰ এটা ইণ্টাৰ ডিচিপ্লিনাৰী ডিছক'ৰ্চ চলিয়ে থাকে। বৰ পুৰণা শিক্ষকসকলে কৰ্মচাৰীসকলে কয়েই, কেতিয়াবা ডাঙৰ বৰষুণ বহাগ মাহত এজাক বৰষুণ যোৱাৰ পিছত আমাৰ খেলপথাৰত নাইবা ৰাস্তাই ঘাটে কাৱৈ মাছ মাগুৰ মাছ উঠি আহে। সেইবিলাক গতিকে আমাৰ আকাশ, আমাৰ মাটি, আমাৰ পানী, আমাৰ পাহাৰ সম্পূৰ্ণভাৱে পৰিপূৰ্ণ হৈছিল গছ গছনি। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আমি বৌদ্ধিকভাৱে যিমানে আগ নাবাঢ়ো কিয়, কিন্তু আমাৰ কিন্তু এই চৌহদৰ যিটো পটভূমি সেইটো কিন্তু মানে আপোনাৰ সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ। বিশ্ববিদ্যালয়খন বুলি ক'লেই মই আৱেগ অনুভূতিৰে মোৰ মনটো ভৰি যায়। মই গুণে দোষে যিজন মানুহ তাত যেন মোৰ বিশ্ববিদ্যালয়খন সোমাই আছে আৰু ময়ো যেন এই বিশ্ববিদ্যালয়ৰ সকলো উপাদানৰ মাজত মই যেন সোমাই আছোঁ। সেইকাৰণে এইখন বৰ শ্ৰদ্ধেয়। মই এইখন বিশ্ববিদ্যালয়ক নমস্কাৰ। নমস্কাৰ। চাই চেটাৰ্ছ চেপ্টাৰ্ছ শীৰ্ষক পডকাষ্টলৈ আপোনাক আটাইকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন স্বনামধন্য অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী ছাৰ। ছাৰ, পোনপ্ৰথমে আপোনাক গুৱাহাটী বিশ্ববিদ্যালয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। নমস্কাৰ ছাৰ। ধন্যবাদ। নমস্কাৰ। অধ্যাপক অৱনী কুমাৰ ভাগৱতী ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত মনত ৰাখিবলগীয়া এজন অধ্যাপক। শ্ৰদ্ধেয় ভাগৱতী ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত 1990 চনৰ পৰা 2022 চনলৈকে অধ্যাপনা কৰিছিলে। দীৰ্ঘদিনীয়া এই সময়ছোৱাত ভাগৱতী ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আছিলে। গুৰুত্বপূৰ্ণভাৱে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা মেমৰিয়েল কমিটিৰ চেয়াৰমেন আছিলে 5 বছৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক্সিকিউটিভ কাউন্সিলৰ মেম্বাৰ আছিলে। ইয়াৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ টাউন ডেভেলপমেণ্ট কমিটিৰ তেওঁ চেয়াৰমেন আছিলে। শ্ৰদ্ধেয় ভাগৱতী ছাৰৰ যিটো বৌদ্ধিক পৰিসৰ, সেই বৌদ্ধিক পৰিসৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাহিৰলৈও পৰিব্যাপ্ত হৈছিলে। ছাৰ ইনষ্টিটিউট অফ ইণ্ডিয়ান জিঅ'গ্ৰাফাৰ্ছ পুনেৰ প্ৰেছিডেণ্ট আছিলে। ছাৰ নৰ্থ ইষ্ট ইণ্ডিয়া জিঅ'গ্ৰাফিকেল ছ'চাইটিৰো প্ৰেছিডেণ্ট হোৱাৰ লগতে অসম বিজ্ঞান সমিতিৰো ছাৰ সভাপতি আছিলে। ছাৰ দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিলে। আমি পোনপ্ৰথমে ছাৰ আপোনালৈ প্ৰশ্ন নহয়, আমি আপোনাক আহ্বান জনাইছোঁ যে বিশ্ববিদ্যালয়ত আপোনাৰ এই যিটো দীঘলীয়া যাত্ৰা আছিল, সেই যাত্ৰাৰ এটা চমু বৃত্তান্ত আমাৰ আগত দাঙি ধৰক। ধন্যবাদ। গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লেই আমাৰ আৱেগ অনুভূতি শ্ৰদ্ধা এই গোটেইখিনি কথা মনলৈ আহি যায়। মই গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম ছাত্ৰ হিচাপে সোমাইছিলোঁ 1976 চনত। তেতিয়াৰ পৰা প্ৰায় 50 বছৰে হ'ল মই ছাত্ৰ হ'লোঁ। মই MPhil পঢ়িবলৈ আহিছিলোঁ ইয়াতে, হোষ্টেলত আছিলোঁ RCC 5। MA পঢ়ি থাকোঁতে মই RCC 1ত আছিলোঁ। তাৰপিছত মই আকৌ PhD কৰিবলৈ আহিলোঁ, হোষ্টেলতে থাকিলোঁ। তাৰপিছত মই শিক্ষকতা কৰিলোঁ আৰু গতিকে দীৰ্ঘদিন ধৰি এই চৌহদটোৰ লগত মই জড়িত। আৰু আমাৰ অত্যন্ত সৌভাগ্যৰ কথা যে আমি যিসকল স্বনামধন্য প্ৰাতঃস্মৰণীয় শিক্ষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ, যিসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মান মৰ্যাদা আগুৱাই নি পেলাই এটা খুব ভাল পৰ্যায়লৈকে লৈ গৈছিলে। আমাৰ মহেশ্বৰ নেওগ ছাৰ, মুকুন্দ মাধৱ শৰ্মা ছাৰ, জ্যোতি মেধি ছাৰ, আমাৰ হৰিপ্ৰসন্ন দাস ছাৰ, মহম্মদ তাহেৰ ছাৰ, বিনয় কুমাৰ তামুলী ছাৰ, ভৱপ্ৰসাদ চলিহা ছাৰ, এই গোটেইবিলাকৰ আমি সান্নিধ্য পাইছোঁ। মই যদিও ভূগোলৰ ছাত্ৰ, তথাপিও তেতিয়া কিন্তু এটা আমাৰ বৃহত্তৰ পৰিয়ালৰ নিচিনা আছিলে। গতিকে ইটো বিভাগ সিটো বিভাগৰ লগত সম্পৰ্ক আছিল, ছাত্ৰবিলাকৰো আছিলে। আৰু সেইধৰণে মইতো ভাবোঁ আচলতে জীৱনত যদি কিবা শিকিলোঁ, কিবা যদি পালোঁ, তেতিয়াহ'লে এই বিশ্ববিদ্যালয়খনতে শিকিছোঁ।
এই বিশ্ববিদ্যালয়খনতে পাইছোঁ। আত্মবিশ্বাস ইয়াতেই গঢ়ি উঠিছে আৰু এটা সৃষ্টিশীল মনৰ সৃষ্টি ইয়াতে আৰম্ভ হৈছিলে। মই সাংঘাতিক ধৰণে এই বিশ্ববিদ্যালয়ৰ প্ৰতি কৃতজ্ঞ আৰু আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত গোটেই নিৰূপণ কৰিছিলে এই গুৱাহাটী বিশ্ববিদ্যালয়ে। ধন্যবাদ ছাৰ। ছাৰ, আপুনি ভূগোল বিভাগত দীৰ্ঘদিন ধৰি অধ্যাপনা কৰিছিল আৰু ভূগোল বিভাগৰ অধ্যাপক হোৱাৰ উপৰিও আপুনি প্ৰকৃতি আৰু পৰিৱেশৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত হৈ আছিলে। এজন সচেতক হিচাপেও আমি আপোনাক গণ্য কৰিব পাৰোঁ। ছাৰ, আমি জানিবলৈ বিচাৰিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো এটা পৰিসৰ, যিটো চৌহদ, আপুনি 1990 চনৰ আগৰ পৰাই আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত আছে। তেতিয়াৰ সময় আৰু এতিয়াৰ সময়ৰ মাজত গোটেই পৰিসৰ আৰু চৌহদৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ পৰিৱৰ্তন দেখিছে? এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে আমি আমাৰ যিসকলে এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে এই অঞ্চলটো নিৰ্বাচন কৰিছিলে তেওঁলোক বৰ দূৰদৰ্শী আছিলে আৰু এই আমাৰ যিটো চৌহদ, এই চৌহদটো প্ৰাকৃতিক দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত আমাৰ গছ গছনি, চৰাই চিৰিকটি নাইবা অন্যান্য প্ৰাকৃতিক অৱয়ব যি আছেই। তাৰ উপৰিও আমাৰ উত্তৰেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰা অকণমান মানে দক্ষিণ পশ্চিম ফালে আছে দীপৰ বিল। আৰু এই দুটা হ'ল আমাৰ অসমৰ প্ৰকৃতি জগতৰ দুটা অত্যন্ত গুৰুত্বপূৰ্ণ অৱয়ব আৰু তাৰ মাজতেই গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াতে আমাৰ আয়ুৰ্বেদিক কলেজ, তাৰপিছত ইঞ্জিনিয়াৰিং কলেজ আৰু এই গোটেই কমপ্লেক্সটো এটা প্ৰাকৃতিকভাৱে অত্যন্ত চহকী অঞ্চল। আমি নিজে গাঁৱত জন্ম আমি লৈছিলোঁ আৰু মোৰ গাঁওখনত প্ৰায়ে বানপানী হৈছিলে, এখন সৰু জান আছে আৰু গতিকে এটা সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ। আমি সৰুকালত এই আপোনাৰ আনুষ্ঠানিক পঢ়া শুনাতকৈ অনানুষ্ঠানিক এই আপোনাৰ ৰাইজৰ মাজত নাইবা প্ৰকৃতিৰ মাজত ফুৰা চকা কৰাটোৱে আমাৰ অভ্যাস আছিল আৰু সেই এটা মন লৈ যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয় আমি আহিলোঁ ইয়াতে এনেকুৱা লাগিল যেন আমি সেই এৰি অহা গাঁওখন পোৱাৰ নিচিনা লাগিলে, কাৰণ আমাৰ গাঁৱত যিবিলাক আছিলে আমাৰ বিশ্ববিদ্যালয়তো সেইবিলাক আছিলে। মই নিজেই মানচিত্ৰ অংকন কৰিছিলোঁ বিশ্ববিদ্যালয় চৌহদৰ। মুঠ মাটিকালি আছিল প্ৰায় 200 হেক্টেয়াৰ্ছ, 2 বৰ্গ কিলোমিটাৰ আৰু বিঘা হিচাপে চালে প্ৰায় 1400-1500 বিঘা মাটি আছিলে। আৰু এইখিনি ইমান সুন্দৰ যে ইয়াত চাপৰ পাহাৰ আছে, তাৰপিছত আমাৰ পাহাৰৰ দাঁতিয়ে দাঁতিয়ে ঠেক মানে সমভূমি আছে, অলপমান বহল সমভূমি আছে, তাৰপিছত সিক্ত ভূমি আমি যাক ৱেটলেণ্ড বুলি কওঁ সেইবিলাক আছে। গতিকে প্ৰাকৃতিক সাধাৰণতে আমাৰ অসম বুলি ক'লে ভূ অৱয়ৱৰ ফালৰ পৰা যিবিলাক উপাদানে অসমখন ইমান শুৱনি কৰি ৰাখিছে তাৰে এটা ক্ষুদ্ৰ সংস্কৰণ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়। ইমান প্ৰাকৃতিক আৰু ইমান মানে আপোনাৰ মানে শুৱনি আছিলে ভাবিলে বৰ এই মানে, আৰু আমি সেইকাৰণেই ইয়াত থাকি পেলাই খুব ভাল পাইছিলোঁ। আমাৰ শিক্ষকসকল, তেতিয়াৰ শিক্ষকসকল বৰ উদাৰ আৰু তেখেতসকল বৰ বিজ্ঞ মানুহ আছিলে। ছাত্ৰ ছাত্ৰীসকল এতিয়া গোটেই উত্তৰ পূব অঞ্চলৰ পৰা আহে, গতিকে সেইবিলাকৰ হোষ্টেলবিলাকত এটা সুন্দৰ এটা পৰিৱেশ, সামাজিক সুন্দৰ পৰিৱেশ। তাৰ মাজতে অলপমান কেতিয়াবা কিবা কিবি অলপ খামখেয়ালি হয় যদিও মানে বহলভাৱে চালে খুব এটা সুন্দৰ পৰিৱেশ। গতিকে আমি আৰু তাৰপিছত আপোনাৰ শিক্ষকসকলৰ মানে আৱাসবিলাক আছিলে, সেইবিলাকো আমাৰ অসম আৰ্হিৰ সৰু সৰু ধুনীয়া ধুনীয়া ঘৰ, তাতে কোনোবাই লাওৰ খেতি কৰিছে আৰু তেতিয়া আপোনাৰ কিচেন গাৰ্ডেন বুলি আমি যিটো কওঁ, প্ৰত্যেকজন মানে আমাৰ বিখ্যাত অধ্যাপক তেওঁলোক কিন্তু ভাল খেতিয়ক। তেওঁলোকে কবিতা লিখিছে, কবিৰ খেতিও কৰিছে, এনেকুৱা ধৰণৰ আছিলে। আৰু গতিকে আমাৰ ইয়াতে মানে যিফালে যোৱা যায় সুন্দৰ আৰু শুৱনি। আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসৰৰ মাজত যিটো ছেক্ৰেড গ্ৰোভৰ কনচেপ্ট বা হেৰিটেজ চাইটৰ কনচেপ্ট যিটো আমি তেনেকুৱা আমি কিবা স্থল আমি মানে লক্ষ্য কৰোঁ নেকি গুৱাহাটী ইউনিভাৰ্চিটি পৰিসৰৰ? সেইটো মানে বৰ মানে গুৰুত্বপূৰ্ণ কথা। এতিয়া আমাৰ বিশ্ববিদ্যালয় ক্ৰমান্বয়ে প্ৰসাৰিত হৈ আহিছে, বিভাগৰ সংখ্যা বাঢ়িল আৰু আমাৰ দায়িত্ব নাইবা আমাৰ গোটেই পাঠ্যক্ৰমৰ সেইটো ক্ৰমান্বয়ে প্ৰসাৰিত হোৱাৰ কাৰণে আমাৰ নতুন নতুন ঠাইত আমি ঘৰ বাৰী নিৰ্মাণ কৰিবলগীয়া হৈছে। এইটো স্বাভাৱিক কথা আৰু হয়তো ভৱিষ্যতে বাঢ়িব। সেইটোৰ কাৰণে আচলতে আমাৰ যিটো প্ৰাকৃতিক পৰিৱেশ আজিৰ পৰা কিছু বছৰ পূৰ্বে যি ধৰণে আছিল তাত অলপ ব্যাঘাত জন্মিছে ঠিকেই, কিন্তু তথাপিও এতিয়াও আমাৰ কিছুমান ঠাই আছে, সেইবিলাক মানে ধৰক আমাৰ অসমৰ বায়'লজিকেল ডাইভাৰ্চিটি নাইবা জৈৱ বৈচিত্ৰ্য বুলি কওঁ যদি উদাহৰণ মোটামুটি তেনেকুৱা। এতিয়া আমাৰ মই আজিৰ পৰা প্ৰায় 2000, আজিৰ পৰা প্ৰায় 25 বছৰ পূৰ্বে মই এখন মানচিত্ৰ কৰিছিলোঁ। তেতিয়া মই সিক্ত ভূমি আমি ৱেটলেণ্ড বুলি যে কওঁ, সৰু ডাঙৰ মিলি পেলাই 22টা স্পট আছিলে, এটা সৰু একেবাৰে ডাঙৰ এনেকুৱা ধৰণে 22টা আছিলে।
আৰু 200 হেক্টৰৰ ভিতৰত তাৰমানে 200 হেক্টৰৰ ভিতৰত প্ৰায় 66 হেক্টৰ ৱেটলেণ্ডে কভাৰ কৰি আছিলে গতিকে এটা ডাঙৰ অঞ্চল আৰু সেইকাৰণে আমাৰ ইয়াতে মাছটো মানে আপোনাৰ আগতে আমাৰ আগৰ পুৰণা শিক্ষকসকলে কৰ্মচাৰীসকলে কয়েই কেতিয়াবা ডাঙৰ বৰষুণ বহাগ মাহত এজাক বৰষুণ যোৱাৰ পিছত আমাৰ খেলপথাৰত নাইবা ৰাস্তাই ঘাটে কাৱৈ মাছ মাগুৰ মাছ উঠি আহে সেইবিলাক বুটলি লৈ যায় মাছৰ ভঁৰালৰ নিচিনা আছিলে গতিকে এতিয়া সেইটো অলপমান স্বাভাৱিকতে কমি আহিলেও কিন্তু মই বিশেষকৈ কেইটামান মানে আমাৰ ক্ষেত্ৰ বিশেষকৈ আমাৰ উপাচাৰ্যৰ যিটো পুৰণা আৱাস আছিলে তাৰপিছত নতুন আৱাস পাহাৰৰ ওপৰত যিটো নতুন আৱাস আছে তাৰ পৰা পূবলৈকে একেবাৰে খানাপাৰাত যোৱা আমাৰ ৰাষ্ট্ৰীয় ঘাইপথলৈকে যিখন পাহাৰ সেইখন বৰ অত্যন্ত গুৰুত্বপূৰ্ণ পাহাৰ আৰু সেইখন পাহাৰ অলপমানো মানে বিনষ্ট কৰা হোৱা নাছিলে সেই পাহাৰৰ দক্ষিণ ফালেদি এলানি আমাৰ আৱাস আছিলে উত্তৰ ফালে এলানি আৱাস আৰু তাৰ মাজত পাহাৰখন সুন্দৰ হৈ আছিলে তাত ডাঙৰ ডাঙৰ মানে শিলাখণ্ড আছে আৰু গছ গছনিও আছিলে তাত বিভিন্ন ধৰণৰ প্ৰাণী মোৰ মানে এটা সেই পাহাৰখনৰ উত্তৰ দিশেদি যিটো আমাৰ আৱাসৰ লানি আছে তাতে মই আছিলোঁ তাতে অকণমান সামান্য খেতি কৰোঁ শাক পাচলিৰ খেতি এতিয়া এই সময়ত আমি শাক পাচলিৰ খেতি কৰিছিলোঁ আৰু পাহাৰৰ পৰা আমি মানুহবিলাক শুই পৰাৰ লগে লগে পাহাৰৰ পৰা এই আমাৰ কেটেলা পহু পৰ্কুপাইন সেইবিলাক নামি আহিছিলে জপং জপং শব্দ শুনো তাৰপিছত ৰাতি উঠি চাওঁ আহি পেলাই আমাৰ শাকনি খাই গুচি যায় মোৰ ঘৰত এনেকুৱা তাৰমানে মোৰ মানে কোৱাৰ্টাৰৰ চিলিঙত এটা পৰিয়াল থাকে সেইটো জোৱামালৰ পৰিয়াল তাতে তেওঁলোকে মানে 3টামান বেটছ মানে শিশু লৈ পেলাই গুচি গৈছে মোৰ ওপৰতে থাকে শব্দ কৰি থাকে দিনৰ ভিতৰত সন্ধিয়া ওলাই পিছফালে এটা শিয়ালৰ পৰিয়াল 2টা পোৱালি আৰু মানে মাক দেউতাক সেই পিছফালে সেইটো তেনেকুৱা তাৰপিছতে মানে আপোনাৰ এই মইতো ক'লোঁ কেটেলা পহু তাৰ বিভিন্ন প্ৰজাতিৰ সাপ চৰাই চিৰিকটি মানে এনেকুৱা ধৰণৰ এটা প্ৰাকৃতিক সেইটো সম্ভৱ হৈছিলে কেনেকুৱাকৈ এই আমাৰ পিছফালে যিখন পাহাৰ মই যে ক'লোঁ আমাৰ ভাইচ চেঞ্চেলাৰৰ আৱাসৰ পৰা একেবাৰে পূবলৈকে বিস্তাৰিত যিখন পাহাৰ সেই পাহাৰত চৰাই চিৰিকটি সাপ থাকিলে আৰু ঠিক আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ যিটো সমাধি তাৰ পৰা অলপমান দক্ষিণ ফালে এটা ডাঙৰ জলাশয় আছে আৰু সেই জলাশয়ত বিভিন্ন ধৰণৰ মাছ থাকে চৰাই চিৰিকটি গতিকে পাহাৰ আৰু জলাশয়ৰ মাজত মানে সাপ নাইবা জীৱ জন্তুবিলাকে অহা যোৱা কৰে সুন্দৰকৈ আৰু সেই পাহাৰ যিখন সেই পাহাৰখন মই এতিয়াও ভাবোঁ জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা গছ গছনিৰ ফালৰ পৰা নাইবা আমাৰ তাত যদি জিঅ'লজিকেল ষ্ট্ৰাকচাৰ আমি চাওঁ নাইবা টপ'গ্ৰাফি যদি চাওঁ সেইখন এতিয়াও বৰ সুন্দৰ আৰু সেইখন মই ভাবোঁ মানে যিকোনো ত্যাগৰ বিনিময়ত সেই পাহাৰখন আমি সুৰক্ষিত ৰাখিব লাগে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আমি বৌদ্ধিকভাৱে যিমানে আগ নাবাঢ়োঁ কিয় কিন্তু আমাৰ কিন্তু এই চৌহদৰ যিটো পটভূমি সেইটো কিন্তু মানে আপোনাৰ সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ গতিকে আমি যদি অন্যান্য দিশত আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ যিটো প্ৰাকৃতিকভাৱে আমাৰ যিটো এটা সুন্দৰ পটভূমি আছিল সেইটো যদি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেইটো আমাৰ কাৰণে এটা ডাঙৰ মানে গৌৰৱৰ বিষয় হ'ব আৰু মই ভাবোঁ সেই পাহাৰখন মই যিখন পাহাৰৰ কথা ক'লোঁ সেই পাহাৰখন যিকোনো ত্যাগৰ বিনিময়ত সুৰক্ষিত কৰি ৰাখিব লাগে তাত আমি নিজেই আমি বৃক্ষৰোপণ কৰিছিলোঁ মানে আম কঁঠাল এইবাৰ ডক্টৰ মোহন কলিতা আৰু মই সেই পাহাৰৰ ওপৰত উঠি আমি বৃক্ষৰোপণ কৰিছিলোঁ ফলৰ যাতে বান্দৰবিলাক তাত থাকে তললৈকে নামি নাহে গতিকে মই ভাবোঁ সেইখন পাহাৰ সুৰক্ষিত কৰিব লাগে আৰু সজাই তুলিব লাগে সুন্দৰকৈ আৰু সেইখন পাহাৰে আমাক মানে বৌদ্ধিক অন্যান্য বিষয় পঢ়াৰ উপৰিও সেই আমাৰ যে পুৰণা প্ৰাকৃতিক যিটো আমাৰ ইয়াতে পটভূমি আছিল সেইটো চোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীক সুবিধা দিব মইতো ভাবোঁ ভৱিষ্যতে কোনোবা মানুহে আমাৰ বিশ্ববিদ্যালয়খন চাবলৈ আহিলে সেইখন পাহাৰ চাইও তেওঁলোকে এটা বিমল আনন্দ পাব আৰু কিন্তু যিহেতু ছাৰ মানে যিটো পৰিৱৰ্তনটো এটা প্ৰকৃতিৰ নিয়ম হয় যিহেতু এতিয়া আমাৰ পৰিসৰটো বৃদ্ধি হৈছে আপুনি কৈছে নতুন বিভাগ মুকলি হৈছে সেইভাৱে পৰিসৰটো বিভিন্ন পৰিৱৰ্তন আমি দেখিব লাগিব কিন্তু আপুনি যিটো আমি ইক' ৰেষ্টৰিশ্যনৰ কথা যিটো আমি কওঁ যে সেই হ'লেও আমি কেতবোৰ স্থল কেতবোৰ আমি অংশ আমি কিন্তু মানে আনটাচ কৰি ৰাখিব লাগিব কাৰণ বিশ্ববিদ্যালয়ৰ যিটো জীৱ বৈচিত্ৰ্য সেই জীৱ বৈচিত্ৰ্যৰ সেই ঠাইসমূহ একোটা মানে আমি হটস্পট বুলি আমি ক'ব পাৰোঁ আমি জানিব বিচাৰিছোঁ যিটো জীৱ বৈচিত্ৰ্যৰ কথা আপুনি কৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত আপুনি গছ গছনিৰ কথা ক'লে তাৰ জীৱ বৈচিত্ৰ্যৰ ফালৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আপুনি আপোনাৰ সময়ত জীৱ জন্তু আৰু কি দেখিছিলে তাৰমানে আমাৰ যিটো ওখ গছ আমাৰ একেবাৰে ৰেইন ট্ৰী মানে
চিৰিজ গছবিলাক আৰু অন্যান্য ওখ গছ যথেষ্ট আছিলে হয়। সেই ওখ গছে আমাৰ যিবিলাক ডাঙৰ চৰাই মাংসহাৰী চৰাই হয়। শগুনকে আৰম্ভ কৰি সেই চৰাইবিলাকক বাসস্থান দিছিলে হয়। তাৰপিছত আমাৰ চাপৰ গছ গছনি আছিলে জোপোহা তাৰপিছত ঘাঁহনি আছিলে তাৰপিছত আমাৰ ৱেটলেণ্ড আছে মেটেকা দলনি আছে গতিকে এই প্ৰতিটো মানে আৱাসে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ আৱাস সৃষ্টি কৰা সহায় বটানী ডিপাৰ্টমেণ্টৰ সন্মুখৰ গছ কেইডালৰ কথাও নাই বটানী ডিপাৰ্টমেণ্টৰ সন্মুখত যিখিনি আমাৰ দেৱদাৰু গছ আছে একে সময়তে ৰোৱা আৰু বৰ ধুনীয়া গছ আৰু দুজোপামান গছ আমাৰ যিটো পুথিভঁৰাল তাতো আছে আৰু আমাৰ যিটো মানে উপাচাৰ্য মহোদয়ৰ পুৰণা কোৱাৰ্টাৰৰ পৰা যিটো এলানি এক নম্বৰৰ পৰা এক নম্বৰত ভৱানন্দ দত্ত ছাৰ আছিলে এক নম্বৰটো এতিয়া নাই ভৱানন্দ দত্ত ছাৰৰ সেই সময়ত তেওঁলোকৰ আৰু যিখিনি বৰ্ণনা সেই মানে চৌহদটোৰ সেইখিনি শুনিলেও বৰ সাধুকথাৰ নিচিনা লাগে আৰু সেইখিনিৰ পৰা মানে আহিলে আমি দেখা পাওঁ ওখ ওখ যথেষ্ট গছ আছে আৰু বিশেষকৈ আমাৰ এনেকুৱা আছিলে যথেষ্ট কাছ আছিলে ইয়াতে কেইবাটাও প্ৰজাতিৰ কাছ এতিয়াও আছে কিন্তু কাছ কেইবাটাও মই নিজে আমি ৰাতিপুৱা খোজকাঢ়ি আহোঁতেই আমি মানে কেতিয়াবা কাছ দেখিছোঁ কাছই ৰাস্তাটো পাৰ হৈছে তাৰপিছত যিটো শ'ল আৰু শাল মাছে যেতিয়া পোনা দিব পোনা দিলে এটা বৃহৎ মানে এই মানে সেই ৰঙা ৰঙা পোৱালিবিলাকে ডাঙৰ মানে এলেকা জুৰি সিহঁতে তাতে গৈ থাকে ধুনীয়াকৈ গম পোৱা যায় শাল শ'ল কাৱৈ মাগুৰ তাৰপিছতো আৰু শিয়াল যথেষ্ট আছে এতিয়া শিয়াল এটাও নাই শিয়াল থকাটো কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ শিয়াল থকা মানে আৰু এটা সাংঘাতিক কথা আছিল জোনাকী পৰুৱাই ৰাতি আমাৰ গোটেই আমাৰ সেইবিলাকক মানে এই আকাশৰ তৰা যেন তললৈকে নামি আহিছিলে সেই ধৰণে কৈছিলে নৱকান্ত বৰুৱাৰ এটা কবিতা আছে এই তৰাৰ গতিকে আমাৰ গোটেই কেম্পাছটোত এই জোনাকী পৰুৱাই পোহৰাই ৰাখিছিলে আৰু সেই জোনাকী পৰুৱাৰ ওপৰত আকৌ আমাৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অকণমান তেওঁলোকে গৱেষণা কৰিছে সুন্দৰকৈ গতিকে আৰু গৱেষণাৰ ক্ষেত্ৰ হিচাপেও মানে যথেষ্ট আমাৰ সুবিধা আছে আৰু চৰাই বুলি ক'লে আমাৰ মানে জীৱবিজ্ঞান বিভাগে এটা সময়ত ছাৰ্ভে কৰে আনকি মই যে ক'লোঁ পিছফালে শিয়াল থকা বুলি ক'লোঁ এহাল কুলিয়ে মোৰ ওচৰতে আছিলে কুলি চৰাই সিহঁতে বহাগ মাহত মাতে বাকীখিনি নিমাতে থাকে কিন্তু মোৰ আশে পাশে থাকে আৰু কুলি চৰাই কি খায় মই খুব ভালদৰে জানো গতিকে চৰাই সম্পৰ্কত আমাৰ ইয়াতে প্ৰায় ৰেচিডেণ্ট বাৰ্ড আমাৰ ইয়াতে মানে বাঁহ সাজি থকা বাঁহে চৰাই প্ৰায় 100তকৈ বেছি প্ৰজাতি আছিলে আৰু আমাৰ যিখিনি পৰিভ্ৰমী চৰাইও মাজে মাজে ইয়ালৈকে আহে আগতে আমাৰ যিটো শামুক খোলা বুলি যিটো মানে অ'পেন বিল ষ্টৰ্ক সেইটোৱে আপোনাৰ এটা কলনী পাতি এটা আছিলে তাৰমানে কিমান 60টা 70টামান থাকে সিহঁতে সন্ধিয়া আহি পেলাই আমাৰ এতিয়া থিতাপি লয় আৰু ৰাতিপুৱা ইয়াক কামত ওলাই গুচি যায় ইয়াৰ পৰা দীপৰ বিললৈকে গুচি যায় নৈলৈকে গুচি যায় সেই দৃশ্যবিলাক ভাবিব নোৱাৰা দৃশ্য আৰু আমাৰ এতিয়া এই আপোনাৰ শীতকাল অহাৰ লগে লগে আমাৰ ব্ৰাহ্মণী ডাক যিবিলাক চাকৈ চকোৱা সেইবিলাকে আকৌ ব্ৰহ্মপুত্ৰ নদী আৰু দীপৰ বিল আমাৰ চৌহদৰ ওপৰলৈ যায় আৰু সিহঁতে বোধহয় জানে নেকি যে এই চৌহদত ভাল মানুহ আছে অলপমানো অন্যায় নকৰে সিহঁতে মাটি ওপৰলৈ গুচি গৈ থাকে গতিকে আমাৰ আকাশ আমাৰ মাটি আমাৰ পানী আমাৰ পাহাৰ সম্পূৰ্ণভাৱে পৰিপূৰ্ণ হৈছিল গছ গছনি এতিয়া আমাৰ 2008 চনৰ 4 এপ্ৰিল তাৰিখে এটা ডাঙৰ ধুমুহা হৈছিলে সেইটো এটা কথা আছে আমাৰ মাজে মাজে ইয়াত ধুমুহা হয় ব্ৰহ্মপুত্ৰৰে বা পশ্চিমৰ পৰা ধুমুহা বতাহ আহি পেলাই কেতিয়াবা আমাৰ চৌহদৰে গুচি যায় সেইবাৰ আমাৰ সাংঘাতিক ধৰণৰ ধুমুহা হৈছিলে আমাৰ যিসকল আগৰ মানুহ তেওঁলোকে সম্পূৰ্ণভাৱে জানে আৰু 208 জোপা গছ মই হিচাপ কৰিছিলোঁ মই তেতিয়া পঞ্জীয়ক আছিলোঁ 208 জোপা আমাৰ ডাঙৰ গছ বাগৰি পৰিছিলে আমাৰ 3 দিন ইয়াতে কোনো বিজুলী বাতি নাছিলে সেইবিলাক আমি ৰেষ্ট'ৰ কৰি সুন্দৰকৈ গতিকে যিয়েই নহওক আমাৰ কিন্তু গছ গছনি আমাৰ মানে কৃষ্ণচূড়া গছৰ কথাই কওঁ বা সোণাৰু নাইবা যিকোনো গছৰ কথাই নকওঁ কিয় আমাৰ কিন্তু গছৰ কাৰণে আমাৰ এটা ঐতিহ্য আছে মই যিকোনো ক্ষেত্ৰতে আমাৰ যিখিনি পুৰণা লোকেল আমাৰ মানে প্লাণ্ট স্পিচিছ সেইখিনি সুন্দৰকৈ সুৰক্ষিত কৰিব লাগে আৰু যিমান দূৰ পাৰি ৰুব লাগে আৰু সেই আমাৰ গোটেইখিনি সেউজীয়া কৰি ৰাখিব লাগে ধন্যবাদ ছাৰ আৰু জানিবলৈ বিচাৰিছোঁ বৰ্তমান সময়ত যেতিয়া আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 ৰাষ্ট্ৰীয় শিক্ষা নীতি বলবৎ হোৱাৰ পৰা এটা যিটো ট্ৰান্সডিচিপ্লিনাৰী ষ্টাডি এটা হৈছে যে মানে এটা বিষয়ৰ পৰা আঁতৰি গৈও এটা বহল ভিত্তিকভাৱে আন্তঃবৈষয়িক এটা ষ্টাডিৰ কথা অধ্যয়নৰ কথা আমি দেখিবলৈ পাইছোঁ তেনেস্থলত এই যিখিনি জ্ঞানৰ কথা আপুনি ক'লে যিখিনি জ্ঞান ধৰক আমি প্ৰাণী বিজ্ঞান উদ্ভিদ বিজ্ঞান ভূগোল বিজ্ঞান এই গোটেইখিনি সাঙুৰি লৈছে তো তেনেকুৱা ধৰণৰ এটা ষ্টাডি বা তেনেকুৱা ধৰণৰ এটা মানে বহল অধ্যয়ন
প্ৰয়োজন নিশ্চয় আছে বুলি আপুনি ভাবে? নহয়, সেইটো আচলতে আমাৰ আগৰ পৰাই আছে। আমাৰ মানে মই সেইকাৰণে মই মাজে মাজে লিখিছোঁ, আমাৰ হোষ্টেলটোত আচলতে এই সকলো বিষয়ৰ ল'ৰা ছোৱালী থাকে নহয়, ল'ৰাবিলাক থাকে, প্ৰত্যেক বিষয়ৰে হোষ্টেলত থাকে নহয়, তাত এটা ইণ্টাৰ ডিচিপ্লিনাৰী ডিছক'ৰ্চ চলিয়ে থাকে। এতিয়া আমি আমাৰ ফিজিক্সৰ ল'ৰা ছোৱালী আমাৰ লগত আছে, ইংলিছৰ প্ৰফেচাৰবিলাকে কেনেকৈ পঢ়াইছিল আমি জানো, সংস্কৃতৰ আছিলে, আমাৰ অসমীয়া বিভাগৰ থাকে, এনেকুৱা কাৰণে আমাৰ হোষ্টেলত কিন্তু এটা মানে মানে বিভাগীয় যিটো আমাৰ শিক্ষা নাইবা যিটো আমাৰ আদান প্ৰদান হ'ব লাগে হোষ্টেলত ধুনীয়াকৈ হৈ আছিলে। সেইকাৰণে হোষ্টেলত থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা আছিলে। সেই কথাটো এতিয়াতো আৰু এইটো একেবাৰে আনুষ্ঠানিকভাৱে সেই কথাটো আহি গৈছে আৰু সেইটো বৰ সুন্দৰ কথা। আচলতে আমি বিষয়বিলাক বিভক্ত কৰিছোঁ, জ্ঞানটো এটা পূৰ্ণাংগ বস্তু আৰু সেইটোক আমি বিভক্ত কৰি লৈছোঁ আমাৰ সুবিধাৰ কাৰণে, কিন্তু জ্ঞান কেতিয়াও বিভক্ত নহয়। বিজ্ঞান আৰু আমাৰ সমাজ বিজ্ঞান বুলি ক'লে তাৰ মাজত ক'তো এখন বেৰ নাই, এইটো সেইটোৰ লগত বা সাহিত্য ইয়াৰ লগতেই জড়িত। গতিকে এই গোটেই বিষয়খিনিৰ যদি কোনোবাই ভালদৰে আয়ত্ব কৰি ল'ব পাৰে তেতিয়াহ'লে পাৰস্পৰিকভাৱে প্ৰত্যেকটা বিষয়ৰে উপকাৰ হয়। আৰু কোনোবা এজন মানুহে যদি সাহিত্য চৰ্চা কৰে তেতিয়াহ'লে তেওঁ সমাজ বিজ্ঞান জানিব লাগিব, বিজ্ঞান জানিলে আৰু ভাল। আৰু বিজ্ঞানৰ যোগেদি যদি তেওঁ সাহিত্য চৰ্চা কৰে, সেই আমি যিখিনি আমাৰ অসমীয়া সাহিত্যত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে সাহিত্য বৰ্তমানো কৰি আছে, আমাৰ ভৱেন শইকীয়া ছাৰো আমাৰ ইয়াতে অধ্যাপক আছিলে, সেইসকলে কিন্তু গোটেই সেই বৈজ্ঞানিক ভিত্তিটো লৈ পেলাই আগবাঢ়িছিল কাৰণে তেওঁলোকৰ সাহিত্য তেনেকুৱা ধৰণে বৰ সুন্দৰ। ধন্যবাদ ছাৰ। আপুনি যিহেতু সাহিত্যৰ কথা ক'লে, আমি এতিয়া সাহিত্যৰ কথা লৈ আহিছোঁ। আমি জানো যদিও আপুনি মানে ভূগোল জীৱ বৈচিত্ৰ্যৰ লগত জড়িত, আপুনি এজন কিন্তু কবিও হয়। আৰু আপোনাৰ এটা কবিতাৰ কথা আমি শুনিছোঁ, বহুত প্ৰচলিত কবিতা হৈছিলে আমাৰ ঘৰ। এই কবিতাটোত আপুনি লেংগুৱেজ ইক'লজিৰ কথাও কৈছে। এই কবিতাটোৰ বিষয়ে আমাক অলপ জনাব। মই কবিতাটো ঠিক মাতিব নোৱাৰিম এতিয়া, তাৰমানে সেইটো এটা বৰ মানে সময় আৰু বোধহয় নহ'ব, এটা বৰ ইণ্টাৰেষ্টিং কথা। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো মানে আমাৰ শিক্ষকসকলৰ প্ৰশিক্ষণ যে হয়, আগতে একাডেমিক ষ্টাফ কলেজ বুলি কৈছিলে, এতিয়া নামটো পৰিৱৰ্তন হৈছে, তাত মই খুব মানে ওতঃপ্ৰোতভাৱে জড়িত। আৰু তাত এবাৰ এটা কোৰ্চত মই কোঅৰ্ডিনেটৰ আছিলোঁ আৰু মই প্ৰতিটো ক্লাছ, সেইটো গৰম বন্ধ আছিলে, বিশ্ববিদ্যালয়ৰ পৰা অব্যাহতি পাই মই প্ৰতিটো ক্লাছত মই বহি আছিলোঁ। আৰু তাত মানে আমাৰ বিশেষকৈ আমাৰ অধ্যাপক তামুলী মই তেখেতক বিষয়টো ময়ে দিছিলোঁ, ইক'লজি এণ্ড লেংগুৱেজ বুলি। সেইটো বিষয় তেওঁ পঢ়োৱাৰ পিছত মই তাতে বহি আছিলোঁ আৰু আমাৰ অধ্যাপক দুলাল গোস্বামী, অধ্যাপক অখিল ৰঞ্জন দত্ত, তেওঁলোকেও ক্লাছ কৰিছিলে আৰু সেই ক্লাছবিলাকত মই বহি আছিলোঁ আৰু বহি থাকি পেলাই মই তাতে সৰুকৈ কবিতা লিখি গৈছিলোঁ। সেইখিনি কবিতা পিছত যাই পেলাই প্ৰকাশো হৈছে আৰু সেইবিলাকত কিন্তু মানে মই দেখিছিলোঁ যে মানে আমাৰ তাৰপিছত কুশল শৰ্মা বুলি আমাৰ এই ভেটেনাৰী কলেজৰ হাতীৰ এক্সপাৰ্ট, তেখেতক মই মাতি আনিছিলোঁ, হাতীৰ ওপৰত এটা সুন্দৰ বক্তৃতা দিছিলে। এইবিলাকৰ পৰা মই নিজে সেইবিলাক আয়ত্ব কৰি লৈ কবিতা আকাৰে মই লিখিছিলোঁ আৰু সেইবিলাক মানে মই নিজে বৰ ভাল পাওঁ। আৰু কথাটো এনেকুৱা ধৰণৰ যে মাতৃভাষা বুলি ক'লে মই যে ক'লোঁ ইক'লজি এণ্ড লেংগুৱেজ বুলি ক'লে আমাৰ যিটো পৰিৱেশ, গছ গছনি, চৰাই চিৰিকটি, তাৰ লগত ভাষাৰ কি সম্পৰ্ক, শব্দৰ যিটো ভঁৰাল, আমাৰ এতিয়া 950 বিধ চৰাই আছে, প্ৰতিটো চৰাইক আমি নাম দিব লাগিব নহয়। আৰু আমাৰ থলুৱা নামবিলাক বৌ কাকাকত বুলি আমি এটা চৰাইৰ নাম দিছোঁ, ইমান আমাৰ মৰমৰ শব্দ বৌ আৰু কাকাকত বুলি নাম দিছোঁ। এইটো 950টা নাম দিবলগীয়া হৈছে। আমাৰ ইয়াতে প্ৰায় 400-500 বিধ কপৌ ফুল আছে, নাম দিবলগীয়া হৈছে। আমাৰ ইয়াতে শ বনৰীয়া ফুল আছে, আমি যিমান পাৰোঁ নাম দিছোঁ। আমাৰ ইয়াতে কিমান গছ আছে, লতা, আমাৰ ঘাঁহনি বননি, এতিয়া মই ঘাঁহ বুলি যদি কওঁ, দল ঘাঁহ, তাৰপিছত খাগৰি, নল, এইবিলাকেৰে আমাৰ গাঁৱৰ নামবিলাক হৈছে নহয়। নলবাৰী মানে আমাৰ নলবাৰী যিখন টাউন, সেই নলখাগৰিৰ পৰা হৈছে। খাগৰি জান বুলি কয়, আমাৰ ইয়াতে খাগৰাবাৰী বুলি কয়, সেই ঘাঁহৰ পৰা হৈছে। দলগাঁও যিখন, সেই ঘাঁহৰ পৰা হৈছে। গতিকে ইমান সুন্দৰ এটা বৈচিত্ৰ্য ইয়াতে আছে। আৰু সেইকাৰণে আমাৰ অসমীয়া বৰ্তমান সাহিত্য নাইবা আমাৰ যিটো ডিক্সনেৰী, তাত যিটো মানে শব্দৰ যিটো আমাৰ ভঁৰাল, সেই শব্দৰ ভঁৰালটোৰ লগত আমাৰ ইক'চিষ্টেম ইক'লজি জড়িত হৈ আছে। আমি যদি মানে উদ্ভিদৰ প্ৰজাতিবিলাক হেৰুৱাওঁ তেতিয়াহ'লে এটা নাম লাহে লাহে গুচি যাব। আমি যদি চৰাইৰ প্ৰজাতি হেৰুৱাওঁ সেই নাম একোটা লাহে লাহে গুচি যাব। আমি যদি পাহাৰবিলাকৰ নামবিলাক এখন পাহাৰ যদি হেৰুৱাওঁ, একোটা কিংবদন্তি আছে পাহাৰৰ লগত জড়িত হৈ আছে, সেইবিলাক হেৰুৱাই যাব। এখন নৈ মৰি যোৱা মানে সেই নৈখনক কেন্দ্ৰ কৰি যিটো আমাৰ সংস্কৃতি তৈয়াৰ হৈছে, গাঁৱৰ নামবিলাক যে টিহু বুলি ক'লে, টিহু এখন টাউনো আছে, টিহু নৈও আছে।
জাজি বুলি ক'লে এখন ঠাই আছে, জাজি এখন নৈও। গতিকে নৈ আৰু কেনেকুৱা সংস্কৃতি জড়িত আছে। মই সেইকাৰণে ভাবোঁ যে আমাৰ অসমীয়া সাহিত্য আৰু বিশেষকৈ শব্দৰ ভঁৰাল ইমান চহকী, আমাৰ চহকী প্ৰকৃতি, চহকী সমাজ সংস্কৃতি আৰু এটা বৈচিত্ৰ্যপূৰ্ণ মানে এটা মিলন সমন্বয় আছে। আৰু তাৰ পৰা আমি আহৰণ কৰিছোঁ শব্দ, আমি শব্দ ভঁৰাল তৈয়াৰ কৰিছোঁ আৰু তাৰ পৰাই বাছি বাছি আমি সাহিত্য সৃষ্টি কৰিছোঁ। ধন্যবাদ ছাৰ। ইয়াকে বুজায় যে আমি যেতিয়া বিষয়সমূহৰ কথা কওঁ, বিষয়সমূহ একোটা আছুতীয়া আমি ডিচিপ্লিন বুলি কৈ আমি আইচলেট কৰি থওঁ, কিন্তু বিষয়সমূহ যে ইটো সিটোৰ লগত কেনেধৰণে সম্পৃক্ত কৰি আছে, বিষয়সমূহৰ যিটো ইক'চিষ্টেম, সেই ইক'চিষ্টেমটো কেনেকৈ এটা আন্তঃসংযোগ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ইটো সিটোৰ সৈতে জড়িত হৈ আছে, সেই বিষয়ে ছাৰ আপুনি আমাক অতি বহলকৈ ক'লে। আৰু ছাৰ আপোনাৰ পৰা বহুত জানিবলৈ কথা আছিলে, কিন্তু আমাৰ বৰ্তমানৰ সময় চমু চাপি আহিছে। পৰিশেষত ছাৰ আপোনালৈ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনাৰ পিতৃদেৱ শ্ৰদ্ধেয় ভৱদেৱ ভাগৱতীদেৱেও তেওঁ এজন ঔপন্যাসিক আছিলে। শেহতীয়াভাৱে তেওঁৰ উপন্যাস এখনৰ 100 বছৰ গৰকিলে। আপুনি আপোনাৰ পৰিয়ালৰ পৰা কি ধৰণে সাহিত্য চৰ্চাৰ দিশত কি ধৰণে অনুপ্ৰেৰণা পাইছে সেইটো জানিবলৈ। এইটো মানে ভাবিলে মোৰ মানে মনটো বেয়াও লাগে আচলতে। আমাৰ পিতা সংস্কৃতৰ পণ্ডিত আছিলে, তেওঁ বেনাৰছত পঢ়িছিলে আৰু বেনাৰছত অন্নদাচৰণ তৰ্ক চৌৰামণি বুলি এজন ডাঙৰ পণ্ডিত, মদন মোহন মালব্যৰ বন্ধু আছিলে। তাতে পঢ়ি তেওঁ মানে আমাৰ ইয়ালৈকে ঘূৰি আহিল আৰু ঘূৰি আহি সংস্কৃত চৰ্চা কৰিলে। সতী জয়মতী বুলি তেওঁ আমাৰ মানে আহোম গোটেই হিষ্ট্ৰী বুৰঞ্জীৰ লগত জড়িত সতী জয়মতীৰ কাহিনীটো তেওঁ সংস্কৃতত শ্লোকত লিখিলে। সেইখন কিতাপ বিখ্যাত কিতাপ আৰু সেইখন কিতাপৰ পাতনিটো লিখিছিলে আমাৰ কৃষ্ণকান্ত সন্দিকৈ স্বনামধন্য। তেখেতে এটা পাতনি লিখি দিছিলে আৰু পিতাৰ লগত মানে কৃষ্ণকান্ত সন্দিকৈৰ শেহলৈকে এটা সুন্দৰ সম্পৰ্ক আছিলে। আৰু মই তেওঁৰ টকা পইচা নাছিলে, মানে আমাৰ মোটামুটি আৰু দুখীয়া পৰিয়ালৰ, আৰু তেওঁ সেইবিলাকৰ প্ৰতি চিন্তাও নাছিলে, কিন্তু সাহিত্য সংস্কৃতি আৰু সমাজ সাধাৰণ মানুহৰ লগত কেনেকুৱাকৈ মই সেইখিনি কিন্তু ঘৰতে শিকি আহিছোঁ। মই মানে সেইখিনি শিকি আহি বোধহয় সেইটোৱে মই ভাবোঁ মোৰ সেই নৈপৰীয়া আমাৰ গাঁওখন আৰু আমাৰ ঘৰ আৰু আমাৰ গাঁওখনৰ যিটো পৰিৱেশ, সেইটোৱে মোৰ জীৱনৰ কাৰণে এটা মূলধন। আৰু সেই মূলধনটো মই ভালকৈ খটুৱাইছিলোঁ আৰ্য বিদ্যাপীঠ কলেজত প্ৰথম, আৰু তাৰপিছত এই বিশ্ববিদ্যালয়ত। এই বিশ্ববিদ্যালয়খন বুলি ক'লেই মই আৱেগ অনুভূতিৰে মোৰ মনটো ভৰি যায়। মই গুণে দোষে যিজন মানুহ, তাত যেন মোৰ বিশ্ববিদ্যালয়খন সোমাই আছে আৰু ময়ো যেন এই বিশ্ববিদ্যালয়ৰ সকলো উপাদানৰ মাজত মই যেন সোমাই আছোঁ। সেইকাৰণে এইখন বৰ শ্ৰদ্ধেয়, মই এইখন বিশ্ববিদ্যালয়ক নমস্কাৰ। ধন্যবাদ। আমি আৰম্ভণিতেই কৈছিলোঁ যে শ্ৰদ্ধেয় অৱনী ভাগৱতী ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত এজন পাহৰিব নোৱাৰা অধ্যাপক। আমি ছাৰৰ লগত কথা বতৰা চমুকৈ হ'লেও যিখিনি কথা বতৰা আমাৰ ছাৰৰ লগত হ'ল, যিখিনি ভাৱ বিনিময় হ'ল, সেই ভাৱ বিনিময়ৰ পৰা আমি আটাই গম পাইছোঁ যে বিশ্ববিদ্যালয়খন ছাৰৰ হাড়ে হিমজে সোমাই আছে। আৰু ছাৰৰ পৰাই আমি বহুতো আদৰ্শ আমি ল'ব পাৰোঁ যে কি ধৰণে বিশ্ববিদ্যালয়খনৰ লগত নিজকে সম্পৃক্ত কৰি কেৱল বিশ্ববিদ্যালয় নহয়, বৃহত্তৰভাৱে সমাজ আৰু দেশৰ কাৰণেও নিজৰ যিখিনি কৰিব পাৰোঁ সেইখিনি আমি আগবঢ়াব পাৰোঁ। এইখিনিকে কৈ আজিৰ আমাৰ এই পডকাষ্টৰ এপিছ'ডৰ সামৰণিলৈ আগবাঢ়িছোঁ। ছাৰ, আপোনালৈ অশেষ ধন্যবাদ। আপুনি ইউনিভাৰ্চিটিলৈ আহি আমাক এইকণ সময় দি আপোনাৰ মনৰ ভাৱ ব্যক্ত কৰিলে। ছাৰ, আপোনাক আমি ভৱিষ্যতলৈও কেতিয়াবা বিচাৰিম বিশ্ববিদ্যালয়ত। আপোনাৰ আদৰ্শই আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। ছাৰ, আপুনি সুস্বাস্থ্যৱান হৈ থাকক। আপোনাৰ যিটো এটা প্ৰয়াস, সেই প্ৰয়াসটো আপুনি অবিৰতভাৱে আগবঢ়াই নিয়ক। ছাৰ, আপোনালৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই পডকাষ্ট এপিছ'ডৰ সামৰণি মাৰিছোঁ। আটাইকে ধন্যবাদ থাকিল। ধন্যবাদ। নমস্কাৰ।